স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এছআইটিৰ জেৰাত মুখ খুলিছে সিদ্ধাৰ্থ আৰু শেখৰে ভয়ংকৰ পৰিকল্পনা কৰিছে জুবিন গাৰ্গক লৈ মনে মনে ৰচি আছিল চক্ৰান্ত শেখৰ আৰু সিদ্ধাৰ্থই কোনেও গম নোপোৱাকৈ জুবিন গাৰ্গক লৈ চক্ৰান্ত ৰচি আছিল যদি তেওঁলোকৰ পৰিকল্পনাৰ কথা কোনোবাই গম পাইছিল তেন্তে জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰাই ৰাখিছিল এয়া আমি স্পষ্টকৈ কৈ আহিছিলো বহুতে কৈ আহিছিল যে জুবিন গাৰ্গৰ সকলো ঘনিষ্ঠ লোকক তেওঁলোকে নাইকিয়া কৰিছিল আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ এছআইটিৰ জেৰাত মুখ খুলিছে শেখৰ আৰু সিদ্ধাৰ্থই জুবিন গাৰ্গক লৈ শেখৰ সিদ্ধাৰ্থে পৰিকল্পিতভাৱে চলাই আছিল চক্ৰান্ত ঘনিষ্ঠ কোনোৱে উমান পালে আঁতৰাইছিল জুবিন গাৰ্গৰ কাষৰ পৰা ঘনিষ্ঠ কোনোবাই উমান পালে জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰাইছিল জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও পিছতো এদিন এটা দুটাকৈ অনুষ্ঠান ৰাখিছিল জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণতো সিদ্ধাৰ্থই কৰিছিল ব্যাপক খেলিমেলি সিদ্ধাৰ্থই তাতো কেলেংকাৰী কৰিছিল জুবিন গাৰ্গক সম্পূৰ্ণৰূপে মেচিন ৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থ আৰু শেখৰে জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল টকা ঘটাৰ সম্পূৰ্ণ মাধ্যম ৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ এই ডাঙৰ চক্ৰান্তত সহযোগ কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে শেখৰজ্যোতি আৰু সিদ্ধাৰ্থে পৰিকল্পিতভাৱে সকলো কাম কৰি আছিল কোনেও গম নোপোৱাকৈ পৰিকল্পনা কৰি আছিল বিগত 2 বছৰৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈছিল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থৰ মাজত মনোমালিন্য কোনো লোক জুবিন গাৰ্গৰ ঘনিষ্ঠ হোৱাৰ উমান পালে আঁতৰোৱাৰ চেষ্টা কৰিছিল দুই কালপ্ৰিতে জুবিন গাৰ্গৰ পৰা বহু লোকক তেওঁলোকে আঁতৰাই আছিল গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে বহুবাৰ জুবিন গাৰ্গৰ সৈতে তৰ্কাতৰ্কিও হৈছিল সিদ্ধাৰ্থৰ হঠাৎ বৃদ্ধি পাইছিল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থৰ মাজত মনোমালিন্য টকাৰ লেনদেনৰ ক্ষেত্ৰত খেলিমেলি পাইছিল জুবিন গাৰ্গৰ সৈতে মনোমালিন্যৰ কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই এছআইটিৰ জেৰাত এটাকৈ ডাঙৰ ৰহস্য ফাদিল হৈছে আৰু মুখ খুলিছে দুই অভিযুক্তই সিদ্ধাৰ্থ আৰু শেখৰে কি পৰিকল্পনা কৰিছিল কি চক্ৰান্ত কৰিছিল এই সকলোবোৰ ওলাই আহিছে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছিল জুবিন গাৰ্গক লৈ তেওঁলোকে বিজনেছ কৰি আছিল ব্যৱসায় কৰি আছিল জুবিন গাৰ্গক টকা ঘটাৰ আহিলা ৰূপে ব্যৱহাৰ কৰি আছিল যদি কোনো লোকে এই কথা গম পায় বা এই কথাৰ উমান পায় তেতিয়া জুবিন গাৰ্গৰ পৰা সেই ব্যক্তিগৰাকীক আঁতৰাইছিল আমি গম পাইছিলো বহুতেও কৈছিলে জুবিন গাৰ্গৰ অন্যতম বন্ধু পাৰ্থপ্ৰতিম গোস্বামীয়েও কৈছিলে যে জুবিন গাৰ্গৰ কাষৰ পৰা সকলো ঘনিষ্ঠ লোকক আঁতৰাই ৰখা হৈছিল জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা বহু আত্মীয়ৰ নাম্বাৰ পৰ্যন্ত ডিলিট হৈছিল আমি কিয় বুলি প্ৰশ্ন কৰিছিলো কিন্তু এতিয়া সকলো জল পটকৈ ওলাই পৰিছে জুবিন গাৰ্গক লৈ সিদ্ধাৰ্থ আৰু শেখৰে বৃহৎ পৰিকল্পনা কৰিছিল টকা ঘটাৰ আহিলা ৰূপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল সমান্তৰালকৈ খাৰঘুলিৰ যিটো ঘৰ নিৰ্মাণ কৰি আছে খাৰঘুলিৰ ঘৰ নিৰ্মাণতো বৃহৎ কেলেংকাৰী কৰিছিল সিদ্ধাৰ্থ শৰ্মাই কোটি টকা আত্মসাৎ কৰিছিল সকলোৱে জানিছিল জুবিন গাৰ্গে খাৰঘুলি ঘৰটো বনাবৰ নোৱাৰাৰ কাৰণে কান্দিবলগীয়া হৈছিল আৰু সেই জুবিন গাৰ্গৰ পৰাই খাৰঘুলি ঘৰটো বনোৱাৰ নামত কোটি টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থ আৰু শেখৰে আৰু সিদ্ধাৰ্থ আৰু শেখৰে বৰ্তমান এছআইটিৰ জেৰাত সকলো কথা কৈছে সকলো কথা এফালৰ পৰা স্বীকাৰ কৰিছে জুবিন গাৰ্গক লৈ কিয় তেওঁলোকে চক্ৰান্ত কৰিছিল কি চক্ৰান্ত কৰিছিল এছআইটিৰ জেৰাত এটাকৈ সকলো দুখ তেওঁলোকে স্বীকাৰ কৰিছে আৰু অভিযুক্তক তেওঁলোকে হয়তো জেল হ'ব পাৰে কিন্তু আটাইতকৈ ডাঙৰ কথাটো জুবিন গাৰ্গক লৈ তেওঁলোকে এক চক্ৰান্ত ৰচিছিল যি চক্ৰান্তৰ কথা কোনেও গম পোৱা নাছিল জুবিন গাৰ্গক লৈ যি চক্ৰান্ত চলাইছিল সেই চক্ৰান্তৰ কথা পত্নী গৰিমা শইকীয়া গাৰ্গেও উমান পোৱা নাছিল ঘনিষ্ঠ যদি কোনোবাই এই কথা গম পায় তেন্তে জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰাই ৰাখিছিল নাম্বাৰ পৰ্যন্ত ডিলিট কৰিছিল সকলোৱে জানে কি ধৰণে জুবিন গাৰ্গৰ সকলো ঘনিষ্ঠ লোকক বিগত 3 বছৰৰ পৰা তেওঁলোকে আঁতৰাই ৰাখিছিল জুবিন গাৰ্গৰ পুৰণি বন্ধু ঘৰৰ আত্মীয় তেওঁলোককো আঁতৰাই ৰখা হৈছিল সম্পূৰ্ণৰূপে জুবিন গাৰ্গক তেওঁলোকৰ ওচৰলৈ লৈ গৈছিল আৰু জুবিন গাৰ্গক টকা ঘটাৰ আহিলা ৰূপে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও এটা দিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল জুবিন গাৰ্গৰ সেই কাৰণে জুবিন গাৰ্গৰ মাজত তেওঁলোকৰ তৰ্কাতৰ্কি হৈছিল মনোমালিন্য ঘটিছিল কিয়নো জুবিন গাৰ্গে টকাৰ হিচাপ বিচাৰিছিল টকাৰ হিচাপ দিব পৰা নাছিল জুবিন গাৰ্গে এটা দিনত দুটাকৈ অনুষ্ঠান কৰে আৰু সেই অনুষ্ঠানৰ টকা বিচাৰোতে তেওঁলোকে দিব পৰা নাছিল কিয় দিব পৰা নাছিল তেতিয়া প্ৰশ্ন কৰোতে জুবিন গাৰ্গৰ সৈতে মনোমালিন্য হৈছিল আৰু যিসকল লোকে এই কথা গম পায় যে জুবিন
গাৰ্গক ব্যৱহাৰ কৰি আছে জুবিন গাৰ্গক টকাৰ ঘটাৰ মেচিনলৈ ৰূপান্তৰ কৰিছে এই কথা যদি কোনো লোকে গম পায় তেন্তে সকলো লোকক আঁতৰাই ৰাখিছিল বহুৱে অভিযোগ দিছিল যে জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা তেওঁলোকৰ নাম্বাৰ পৰ্যন্ত ডিলিট হৈছিল আৰু এই কথা স্পষ্ট হৈ পৰিছে যে জুবিন গাৰ্গৰ সকলো আত্মীয় বন্ধু সকলোকে আঁতৰোৱাৰ আঁৰত শেখৰ আৰু সিদ্ধাৰ্থ আছে আৰু শেখৰ আৰু সিদ্ধাৰ্থই দুয়োৰে মিলি ষড়যন্ত্ৰ ৰচিছিল জুবিন গাৰ্গৰ নামত টকা ঘটাৰ জুবিন গাৰ্গৰ নামত ঠিকা লোৱা এই সকলোবোৰ কথা আহি পৰিছে SITৰ জেৰাত এফালৰ পৰা মুখ খুলিছে দুয়োৱে আৰু খাৰঘুলিৰ ঘৰ নিৰ্মাণতো ব্যাপক খেলিমেলি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গৰ জোনালীস্থিত যি ষ্টুডিঅ' আছে সেই ষ্টুডিঅ'ৰ নামত কিমান টকাৰ লুণ্ঠন হৈছিল মাইক এটাৰ নামত 19 লাখ টকাৰ বাজেট কৰিছিল কিন্তু সেই মাইকটোৰ দাম আছিল মাত্ৰ 5 লাখ টকা এয়া আটাইতকৈ বৃহৎ কেলেংকাৰী এয়া শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ দুয়ে মিলি কৰিছিলে কালিৰ দিনটো টাইমেটৰ হাতত তথ্য আহি পৰিছিলে আৰু আজি এটা কথা স্পষ্ট হৈছে যে এই দুই ব্যক্তি বা এই দুই কালবিতে জুবিন গাৰ্গক নাইকিয়া কৰিছিল তিল তিলকৈ তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিছিল জুবিন গাৰ্গক টকাৰ কাৰণে ব্যৱহাৰ কৰিছিল ফিটা কাটিবলৈ লগাইছিল এইবিলাক কথা আহি পৰিছে আৰু এইবিলাকৰ কাৰণেই হয়তো জুবিন গাৰ্গৰ মাজত তেওঁলোকৰ মনোমালিন্য হৈছিল হয়তো এইবিলাকৰ কাৰণেই টকা দিব নোৱাৰাৰ কাৰণেই টকা আত্মসাৎ কৰাৰ কথা গম পোৱাৰ কাৰণে ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ গৈ হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে নেকি এতিয়া এই জুবিন গাৰ্গৰ যি ঘটনা সম্পূৰ্ণৰূপে ইউটাৰ্ণ লৈছে ক্ৰমাৎ জটিল হৈ পৰিছে সমগ্ৰ ঘটনাটো ক্ৰাইম থ্ৰিলাৰ চিনেমালৈ ৰূপান্তৰ হৈছে প্ৰতিগৰাকী অসমীয়াই দাবী কৰিছে ন্যায় লাগে আৰু সেই ন্যায় শীঘ্ৰেই পাব SITৰ জেৰাত এফালৰ পৰা সকলো কৈছে সিদ্ধাৰ্থ আৰু শেখৰে সমান্তৰালকৈ শ্যামকানু মহন্ত সন্দীপন গায়ক অমৃত প্ৰভাকো জেৰা চলাই থকা হৈছে আৰু তেওঁলোকৰ পৰা সদায় ন তথ্য আহি পৰিছে প্ৰতিটো মুহূৰ্তত জুবিন গাৰ্গৰ ঘটনাই মূৰ সলাইছে ৰহস্যৰ আৱৰ্তন আহি পৰিছে জুবিন গাৰ্গৰ ক্ৰাইম থ্ৰিলাৰ চিনেমালৈ ৰূপান্তৰ সমগ্ৰ ঘটনা ক্যাৰি কৰিছে নিজৰ মই যেতিয়া পাইছো তেতিয়া মই গম পাওঁ যে কেনেকুৱা ধৰণৰ এটিটিউড লেভেল এটা তেওঁলোকে মানে ক্যাৰি কৰিছে নিজৰ লগত বহুত বেছি এটিটিউড বহুতে বেছি এটিটিউড দাদা কি দাদাত কৈও যেন বহুত ওপৰৰ মানে তেওঁলোক তেনেকুৱা দেখায় আৰু দাদা মানে একোৱেই নহয় তেনেকুৱা টাইপ দেখাইছিলে দেই সিদ্ধাৰ্থ দাই সো আৰু এদিন এনেকুৱা হৈছিলে যে দাদাই মানে কষ্টত থাকিব নোৱাৰি আমাৰ এপ্ৰিল নহয় মাৰ্চ মাহত দাদাৰ যিহেতুকে বিহু শ্বোজ আছিলে ন বিহুৰ প্ৰগ্ৰেমত তেতিয়া লিষ্টখন মানে ওলাই তেতিয়া লিষ্টখন যেতিয়া দাদাই চাইছিলে আমাৰ মাৰ্চ মাহত শ্বুটিং চলি আছিলে ৰবিনালে আমাৰ সকলোৰে সন্মুখত মানে সিদ্ধাৰ্থ দাক ক'লে মোক ইহঁতে মেচিন বনাই পেলালে তহঁতে কি মোক মেচিন পাইছ নেকি হয় কৈছিলে আমি গোটেইবোৰ আছিলোঁ ৰাজেশ ভূঞা ছাৰ আছিলে ৰাহুল দা আছিলে বৌ আছিলে তাৰপাছত দাদাই মানে বহুত কষ্ট পাইছে কাৰণ আমি নিজে দেখিছোঁ নিজে ফিল কৰিছোঁ দাদাই নন ষ্টপ চিনেমাখনৰ কাৰণে কেনেকৈ ডেডিকেট হৈ আছিল দিন ৰাত শ্বুট কৰিছিলে শ্বুট কৰি যেতিয়া প্ৰগ্ৰেম থাকে অনুষ্ঠানসমূহ কৰিবলৈ যায় আকৌ অকণমান জিৰণি লৈ আকৌ শ্বুটটো আৰম্ভ কৰে সেনেকুৱা কেয়াৰিঙত কেলৈ নাৰাখিলে মানে ছিংগাপুৰত মোৰ মনত বহুত প্ৰশ্ন আছে সেইবোৰ কেতিয়ালৈ ডিছক্লোজ হ'ব আমি জানিব বিচাৰিছোঁ দাদাৰ লগত হৈছিল কি দাদাৰ লগত একচুৱেলি হৈছিল কি তাৰপাছত সিদ্ধাৰ্থক মানে ক'লে আৰু মোক মেচিন বনাই পেলালে মানে এটা দিনত দুটা বেলেগ বেলেগ ঠাইত অনুষ্ঠান ৰাখিছিলে চ' দাদাই কৈছিলে যে মই ইমান দূৰলৈ মানে এদিনতে কেনেকৈ ট্ৰেভেল কৰিম দিছ ইজ নট পচিবল মোৰ স্বাস্থ্যৰ কথা তহঁতে নাভাব নেকি তহঁতক কেৱল পইচা লাগে এইটো মাৰ্চ মাহত আছিলে শ্বুটিং আমাৰ চলি আছিলে তেতিয়া দাদাই খুব ভাগৰি পৰিছিলে কাৰণ দাদাৰ ভাবিছিলে যে মোক মেচিন ভাবিছে নেকি আৰু তাতেই মই গম পাইছিলোঁ সেইটো সময় যে সিদ্ধাৰ্থ দাহঁতে দাদাক কেনেকৈ মানে কেৱল পইচাৰ বাবে দাদাক হেৰি কৰিলে মই সেইটো তেতিয়াই গম পাইছিলোঁ মই যেতিয়া পাইছোঁ তেতিয়া মই গম পাওঁ যে কেনেকুৱা ধৰণৰ এটিটিউড লেভেল এটা তেওঁলোকে মানে ক্যাৰি কৰিছে নিজৰ লগত বহুত বেছি এটিটিউড বহুতে বেছি এটিটিউড দাদা কি দাদাত কৈও যেন বহুত ওপৰৰ মানে তেওঁলোক তেনেকুৱা দেখায় আৰু দাদা মানে একোৱেই নহয় তেনেকুৱা টাইপ দেখাইছিলে দেই সিদ্ধাৰ্থ দাই সো আৰু এদিন এনেকুৱা হৈছিলে যে দাদাই মানে কষ্টত থাকিব নোৱাৰি আমাৰ এপ্ৰিল নহয় মাৰ্চ মাহত দাদাৰ যিহেতুকে বিহু শ্বোজ আছিলে ন বিহুৰ প্ৰগ্ৰেমত তেতিয়া লিষ্টখন মানে ওলাই তেতিয়া লিষ্টখন যেতিয়া দাদাই চাইছিলে আমাৰ মাৰ্চ মাহত শ্বুটিং চলি আছিলে ৰবিনালে আমাৰ সকলোৰে সন্মুখত মানে সিদ্ধাৰ্থ দাক ক'লে
মোক ইহঁতে মেচিন বনাই পেলালে তহঁতে কি মোক মেচিন পাইছ নেকি হয় কৈছিলে আমি গোটেইবোৰ আছিলোঁ ৰাজেশ ভূঞা ছাৰ আছিলে ৰাহুল দা আছিলে বৌ আছিলে তাৰপাছত দাদাই মানে বহুত কষ্ট পাইছে কাৰণ আমি নিজে দেখিছোঁ নিজে ফিল কৰিছোঁ দাদাই নন ষ্টপ চিনেমাখনৰ কাৰণে কেনেকৈ ডেডিকেট হৈ আছিল দিন ৰাত শ্বুট কৰিছিলে শ্বুট কৰি যেতিয়া প্ৰগ্ৰেম থাকে অনুষ্ঠানসমূহ কৰিবলৈ যায় আকৌ অকণমান জিৰণি লৈ আকৌ শ্বুটটো আৰম্ভ কৰে সেনেকুৱা কেয়াৰিঙত কেলৈ নাৰাখিলে মানে ছিংগাপুৰত মোৰ মনত বহুত প্ৰশ্ন আছে সেইবোৰ কেতিয়ালৈ ডিছক্ল'জ হ'ব আমি জানিব বিচাৰিছোঁ দাদাৰ লগত হৈছিল কি দাদাৰ লগত একচুৱেলি হৈছিল কি তাৰপাছত সিদ্ধাৰ্থক মানে ক'লে আৰু মোক মেচিন বনাই পেলালে মানে এটা দিনত দুটা বেলেগ বেলেগ ঠাইত অনুষ্ঠান ৰাখিছিলে চ' দাদাই কৈছিলে যে মই ইমান দূৰলৈ মানে এদিনতে কেনেকৈ ট্ৰেভেল কৰিম দিছ ইজ নট পচিবল মোৰ স্বাস্থ্যৰ কথা তহঁতে নাভাব নেকি তহঁতক কেৱল পইচা লাগে এইটো মাৰ্চ মাহত আছিলে শ্বুটিং আমাৰ চলি আছিলে তেতিয়া দাদাই খুব ভাগৰি পৰিছিলে কাৰণ দাদাৰ ভাবিছিলে যে মোক মেচিন ভাবিছে নেকি আৰু তাতেই মই গম পাইছিলোঁ সেইটো সময় যে সিদ্ধাৰ্থ দাহঁতে দাদাক কেনেকৈ মানে কেৱল পইচাৰ বাবে দাদাক হেৰি কৰিলে মই সেইটো তেতিয়াই গম পাইছিলোঁ মই যেতিয়া পাইছোঁ তেতিয়া মই গম পাওঁ যে কেনেকুৱা ধৰণৰ এটিটিউড লেভেল এটা তেওঁলোকে মানে কেৰি কৰিছে নিজৰ লগত বহুত বেছি এটিটিউড বহুতেই বেছি এটিটিউড দাদা কি দাদাতকৈও যেন বহুত ওপৰৰ মানে তেওঁলোক তেনেকুৱা দেখায় আৰু দাদা মানে একোৱেই নহয় আৰু তেনেকুৱা টাইপ দেখাইছিলে দেই সিদ্ধাৰ্থ দাই চ' আৰু এদিন এনেকুৱা হৈছিলে যে দাদাই মানে কষ্টত থাকিব নোৱাৰি আমাৰ এপ্ৰিল নহয় মাৰ্চ মাহত দাদাৰ যিহেতুকে বিহু শ্ব'জ আছিলে ন বিহুৰ প্ৰগ্ৰেমত তেতিয়া লিষ্টখন মানে ওলায় তেতিয়া লিষ্টখন যেতিয়া দাদাই চাইছিলে আমাৰ মাৰ্চ মাহত শ্বুটিং চলি আছিলে ৰবিনালে আমাৰ সকলোৰে সন্মুখত মানে সিদ্ধাৰ্থ দাক ক'লে মোক ইহঁতে মেচিন বনাই পেলালে তহঁতে কি মোক মেচিন পাইছ নেকি হয় কৈছিলে আমি গোটেইবোৰ আছিলোঁ ৰাজেশ ভূঞা ছাৰ আছিলে ৰাহুল দা আছিলে বৌ আছিলে তাৰপাছত দাদাই মানে বহুত কষ্ট পাইছে কাৰণ আমি নিজে দেখিছোঁ নিজে ফিল কৰিছোঁ দাদাই নন ষ্টপ চিনেমাখনৰ কাৰণে কেনেকৈ ডেডিকেট হৈ আছিল দিন ৰাত শ্বুট কৰিছিলে শ্বুট কৰি যেতিয়া প্ৰগ্ৰেম থাকে অনুষ্ঠানসমূহ কৰিবলৈ যায় আকৌ অকণমান জিৰণি লৈ আকৌ শ্বুটটো আৰম্ভ কৰে সেনেকুৱা কেয়াৰিঙত কেলৈ নাৰাখিলে মানে ছিংগাপুৰত মোৰ মনত বহুত প্ৰশ্ন আছে সেইবোৰ কেতিয়ালৈ ডিছক্ল'জ হ'ব আমি জানিব বিচাৰিছোঁ দাদাৰ লগত হৈছিল কি দাদাৰ লগত একচুৱেলি হৈছিল কি তাৰপাছত সিদ্ধাৰ্থক মানে ক'লে আৰু মোক মেচিন বনাই পেলালে মানে এটা দিনত দুটা বেলেগ বেলেগ ঠাইত অনুষ্ঠান ৰাখিছিলে চ' দাদাই কৈছিলে যে মই ইমান দূৰলৈ মানে এদিনতে কেনেকৈ ট্ৰেভেল কৰিম দিছ ইজ নট পচিবল মোৰ স্বাস্থ্যৰ কথা তহঁতে নাভাব নেকি তহঁতক কেৱল পইচা লাগে এইটো মাৰ্চ মাহত আছিলে শ্বুটিং আমাৰ চলি আছিলে তেতিয়া দাদাই খুব ভাগৰি পৰিছিলে কাৰণ দাদাৰ ভাবিছিলে যে মোক মেচিন ভাবিছে নেকি আৰু তাতেই মই গম পাইছিলোঁ সেইটো সময় যে সিদ্ধাৰ্থ দাহঁতে দাদাক কেনেকৈ মানে কেৱল পইচাৰ বাবে দাদাক হেৰি কৰিলে মই সেইটো তেতিয়াই গম পাইছিলোঁ মই যেতিয়া পাইছোঁ তেতিয়া